নমস্কাৰ বন্ধু বান্ধৱীসকল, খুলুমবাই লগপুৰ আকৌ আহিছোঁ আপোনালোকৰ মাজত অন্য এটি ব্লগ লৈ। বিহু প্ৰগ্ৰামৰ আপোনালোকক মই জনাব বিচাৰিছোঁ যে আধুনিক নৃত্য মানে আধুনিক ডান্সত আমাক বিচাৰকৰ দায়িত্ব দিছে, যিহেতু মোৰ ওচৰৰে ভতিজা ছোৱালী এজনী আৰু মই দুয়োটাই আমি বিচাৰকৰ দায়িত্বত বহি গ'লোঁ। এয়া অকণমান আপোনালোকক মই আজি বিহু প্ৰগ্ৰামৰ দেখাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব বুলি। মই দুখিত যে এনেকৈ গানবোৰ মই শুনাব নোৱাৰিম, কাৰণ কপিৰাইট আহে আৰু এই কপিৰাইট কেনেকৈ নহা কৰিব লাগে সঁচাকৈ মই এতিয়াও শিকা নাই বাৰু এইটো, সেইবাবে মই আপোনালোকক গানটো শুনাব নোৱাৰিম। তেনেকৈ মই কৈ দিব বিচাৰিছোঁ, এয়া মোৰ ভতিজা ছোৱালী হয়, তাই বহুত ধুনীয়া নাচিছিল, কিন্তু তাতোকৈ ধুনীয়া নাচা ল'ৰা ছোৱালী আহিছিল বাৰু, তথাপিও তাইও হয়তো পুৰস্কাৰ পালেহেঁতেন চাগে, কিন্তু তাইৰ সাজপাৰ অকণমান ভুল হৈছে। তাই চাদৰখন ওলোটাকৈ মাৰিছে আৰু সামৰণিটো তাইৰ অলপমান ভুল হৈছে। তো তেনেকৈ কিছুমানৰ ভুল হয়, মই সেইটোৱে ক'ব বিচাৰিছোঁ। বিচাৰকৰ দায়িত্ব লোৱাটো ইমান সহজ কথা নহয়, তাতে বহুতখিনি মাৰ্ক দিব লগা হয়। আৰম্ভণি, তাল মাল, অংগী ভংগী, সাজপাৰটো চাব লগা হয় আৰু মানে তাৰ সামৰণিটোও চাব লগা হয়। নাচোৱাই তেনেকৈ কম্পিটিশ্যনত ভাগ দিয়াটো মই সেইটোৱে ক'ব বিচাৰিছোঁ। আমাৰ ল'ৰা ছোৱালীক আমাৰ বয়স অনুযায়ী আমি কিছুমান গীতবোৰ আমি চইচ কৰিব লাগে, এনেকৈ কিছুমান গীতবোৰ চইচ কৰিব নালাগে, যিহেতু তাইৰ বয়সৰ লগত খাপ নাখায় মানে। তো আৰু প্ৰতিযোগিতাত সকলো গীতকে প্ৰতিযোগিতাত মানে নাচিবলৈ নোৱাৰে, কিয়নো তো প্ৰতিযোগিতাটো এটা বেলেগ বস্তু হয়। আৰু এনেই আপুনি যদি এনেকৈ প্ৰদৰ্শনীমূলক ডান্স দিবলৈ বিচাৰে, তেতিয়া ধৰক বেলেগ ডান্স দিব পাৰি তেনেকৈ। তো বহুত কথা আহি পৰে এনেকৈ। তো আমাৰ ল'ৰা ছোৱালীবোৰৰ অভিভাৱকবোৰ তো এনেকুৱাই হয় মানে। তো আমি কওঁ মানে আগৰ পৰাই আমাৰ প্ৰগ্ৰামবোৰতো কওঁ, কিছুমান গীতৰ লগত ল'ৰা ছোৱালীক যাতে মিলি পৰে সেনেকৈ গীতহে আমি বাছি ল'ব লাগে। তো কিছুমান এনেকৈ মানে গীত নাচে সঁচাকৈ মানে চাবও বেয়া, শুনিবও বেয়া, আৰু সেইবোৰ গীতত মানে কি কয় কম্পিটিশ্যনত সেইবোৰ গীত নাহে যিহেতু। আৰু বহুত ভাল ভাল গীত আছে আমাৰ, তেনেকৈ ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত তেনেকৈ আছে, আৰু আধুনিক নৃত্যততো বহুত ভাল ভাল গীত আছে। তো সেই গীতবোৰ ল'ব লাগে, আৰু আজিকালি টিভি শ্ব'বিলাকত কিমান ধুনীয়া ধুনীয়া ৰিমিক্স কৰি ডান্স কৰে। তো সেইবোৰৰ পৰা আমি অলপ কপি কৰিব লাগে, এনেকৈ ইউটিউব বা কিবাত চাই শিকিব লাগে। আৰু আজিকালিতো তেনেকৈ ইউটিউবতে শিকে বাৰু বহুতখিনি ল'ৰা ছোৱালীবোৰে। তো সেইটোৱে মই ক'ব বিচাৰিছোঁ, সঁচাকৈ প্ৰগ্ৰামটো ভালেই হৈছে, বেয়া হোৱা নাই বাৰু, বহুত ধুনীয়া হৈছে আমাৰ প্ৰগ্ৰামটো। প্ৰশান্ত মছাহাৰী প্ৰশান্ত মছাহাৰীক এখনি আৰণেৰে সম্বৰ্ধনা জনাইছে আমাৰ ঘটনা কমিটিৰ সভাপতি হলধৰ দৈমাৰী দেৱে। সম্বৰ্ধন কৰা সন্মানীয় আমন্ত্ৰিত অতিথি কৰিছিলোঁ। সেই খেল অনুষ্ঠিত কৰাত যিসকল প্ৰতিযোগীসকলে প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলে, তেখেতসকলক নাম ঘোষণা কৰিম। তেখেতসকলে যাতে মঞ্চত আহি বঁটাটি গ্ৰহণ কৰে, সেয়েহে আপোনালোকক অনুৰোধ কৰিছোঁ। পোনপ্ৰথমে মই অনুৰোধ কৰিব বিচাৰিছোঁ, ল'ৰা প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ 100 মিটাৰ দৌৰ। লক্ষ্য তোমাৰ সূৰ্যোদয় যদি লক্ষ্য তোমাৰ সূৰ্যাস্তৰ পিনে ধাৱমান কিয়? এইটো কিন্তু বৰ অতি গুৰুত্বপূৰ্ণ কথা। আমি সদায় আমাৰ অনাগত ভৱিষ্যত, আমাৰ নৱপ্ৰজন্মক আমি সূৰ্যৰ উদয় হোৱাৰ দিশে আমি আগুৱাই লৈ যাব লাগিব। অৰ্থাৎ পঢ়া শুনাৰ পৰা আদি কৰি আমাৰ যিখিনি শিক্ষা দীক্ষা, তাৰোপৰি তেখেতসকলৰ যি সুপ্ত প্ৰতিভা, সেই সুপ্ত প্ৰতিভাখিনিক আমি সূৰ্যোদয়ৰ ফালে লৈ যাব লাগিব। কিন্তু আমি তাকে চিন্তা নকৰি আমি সূৰ্যাস্তৰ ফালে ধাৱমান হৈছোঁ। আমি আমাৰ ল'ৰা ছোৱালী এই মঞ্চতে আহি নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সমাজখনত
এটা সুনাম কঢ়িয়াই আনিবৰ কাৰণে যি ক্ষুদ্ৰতম প্ৰয়াস কৰিছে, কিন্তু আমি অভিভাৱকসকল তাত কিঞ্চিত পৰিমাণে উপস্থিত থকাৰ বাহিৰে বহু সংখ্যকে উপস্থিত নাথাকে। এইটো এটা সমাজৰ অশুভ লক্ষণ। আজি এইটো মঞ্চতেই বহু ল'ৰা ছোৱালীয়ে বিভিন্ন প্ৰতিযোগিতাত, সাহিত্য প্ৰতিযোগিতা, সংস্কৃতি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, কিন্তু তেখেতসকলক অনুপ্ৰেৰণা দিবৰ কাৰণে অভিভাৱকৰ উপস্থিতি একেবাৰে তাকৰ আছিল। এনেকুৱা যদি হয়, আমাৰ নিজৰ ল'ৰা ছোৱালীৰ প্ৰতিভা ক'ত কেনেকৈ সুপ্ত প্ৰতিভা বিকশিত হৈ আছে সেইখিনি আমি গমকি নাপাওঁ। গতিকে মই আশা ৰাখিছোঁ অনাগত ভৱিষ্যতে অহা বছৰৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীৰ লগতে পিতৃ মাতৃ অভিভাৱকসকলে আহি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতিভাসমূহ চাবৰ কাৰণে আহিব লাগে, অন্ততঃ একো নহ'লেও। শেষত সময় তাকৰ অনাগত ভৱিষ্যতেও তেখেতে এনেধৰণে সহায় সহযোগিতা আগবঢ়াই আমাক অনুষ্ঠানসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত সহায় সহযোগিতা আগবঢ়াই থাকিব। ইয়াৰ পিছতে আমি শেষত এনেকৈ ছিংগাৰ হোৱাৰ পিছত সকলোৱে গাঁৱৰ বোৱাৰী ছোৱালী ল'ৰা ছোৱালী সকলোৱে মিলিজুলি ফূৰ্তি কৰিলে আৰু ভাল লাগিল। মই সোনকালে গুচি আহিলোঁ, ইমান শেষলৈকে নাথাকিলোঁ। 3টামান গীত গোৱাৰ পিছতে গুচি আহিলোঁ। আশা কৰোঁ আপোনালোকে এইখিনি ভিডিঅ'কে মই যিটো দিছোঁ সেইটো ভাল পাইছে বুলি, আৰু শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোলৈ মই ধন্যবাদ জনাই মোৰ ভিডিঅ'টি মই আজি ইমানতে শেষ কৰিছোঁ। নমস্কাৰ।